নমস্কাৰ আজিৰ সেশনটোলৈ আপোনালোকক স্বাগতম জনাইছো আজি মক টেষ্টৰ আমি কেইটামান প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছো যিহেতু দেওবাৰে ডিএলএড এন্ট্ৰেন্স আছে আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে গান্ধাৰা কলা বিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে গান্ধাৰা স্কুল অফ আৰ্ট এমফেসাইজড অন অপচনসমূহ দিয়া আছে এ বি চি ডি অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ইয়াৰ কাৰেক্ট এনসাৰটো অপচন আমাৰ শুদ্ধ উত্তৰটো হৈছে অৰ্থাৎ গ্ৰীক সামগ্ৰী আৰু ভাৰতীয় শৈলী হৈছে গান্ধাৰা আৰ্ট পাছৰ প্ৰশ্নটো লৈছো পখিলা লাইথেপিয়ে কোন জনগোষ্ঠীৰ লোকসংগীত সংৰক্ষণৰ বাবে 2026 চনত পদ্মশ্ৰী বঁটা লাভ কৰে প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট পখিলা লাইথেপিয়ে কোনটো জনগোষ্ঠীৰ লোকসংগীত সংৰক্ষণৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে পখিলা লাইথেপি ৰিচিভ দ্য পদ্মশ্ৰী ফৰ প্ৰিজাৰ্ভিং হুইচ ট্ৰাইবেল ফক মিউজিক অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰ্থাৎ কাৰ্বি তেখেতে প্ৰায় 300 প্লাস কাৰ্বি ফক মিউজিক তেখেতে ৰচনা কৰিছে পাছৰ প্ৰশ্নটো লৈছো বিজুলী বাতিৰ ফিলামেন্ট কিহেৰে তৈয়াৰী The filament of an electric bulb is made of অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি টাংষ্টেন আৰু আপোনালোকে যিকিটা মই প্ৰশ্ন লৈ আহিছো তাত কিমান নম্বৰ পালে কমেন্টত জনাবলৈ নাপাহৰিব অপচনৰ ভিতৰত অপচন ডি টাংষ্টেন কেতিয়াবা এনেকুৱা ধৰণৰ এমসিকিউ আহে আৰু নেক্সট কোৱেশ্চন পাছৰ কোৱেশ্চনটো আহিছো ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ সকলো বিদ্যালয় সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সন্মিলিত প্ৰচেষ্টা কি বুলি কোৱা হয় আচ্ছা দা ইনিচিয়েটিভ টেকেন বাই দ্য মিনিষ্ট্ৰি অফ এডুকেশ্যন বৰ্তমান মিনিষ্টাৰ যিটো এডুকেশ্যনৰ মিনিষ্টাৰ বৰ্তমান হৈছে ধৰ্মেন্দ্ৰ প্ৰধান ভাৰতৰ আৰু অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী হৈছে ডক্টৰ ৰণোজ পেগু এটা কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ টেকেন বাই মিনিষ্ট্ৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ এইম টু ষ্ট্ৰেংথেন school through community and private sector involvement in school across the country is name as কি বুলি নেম দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইয়াৰ কেইবাটা অপচন দিয়া আছে বিদ্যাকল্প বিদ্যাসহায়তা বিদ্যা নিৰ্মাণ বিদ্যাঞ্জলি অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিদ্যাঞ্জলি আসলতে বিদ্যাঞ্জলি এনেকুৱা হয় ভলন্টিয়াৰ কিছুমান এটা প্ৰগ্ৰাম হয় যেটো এইম কৰা হৈছে যাতে কানেক্ট কৰিব পাৰে যাতে কমিউনিটিক কানেক্ট কৰিব পাৰে কমিউনিটি পিপলক যাতে স্কুলৰ হৈতে তেওঁলোকে কানেক্ট কৰিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 5 শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংক বা ওয়াৰ্ল্ড বেংকৰ ভূমিকা কি তো ওয়াৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে প্ৰথমতে হেতু আমি মনত ৰাখিব লাগিব ওয়াৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ আছে আমাৰ ওয়াশ্বিংটন ডিসি ইউএসএ আৰু নেক্সট অপচনসমূহ দিয়া আছে উন্নয়নশীল দেশক শিক্ষা প্ৰকল্পৰ দ্বাৰা অৰ্থৰ যোগান ধৰা টু প্ৰভাইড ফাইনেন্সিয়েল সাপোৰ্ট ফৰ ডেভেলপিং প্ৰজেক্ট ফৰ ডেভেলপিং কান্ট্ৰিজ অপচন ডি শিক্ষা নীতি আৰু মানদণ্ড প্ৰস্তুত কৰা অপচন সি শিক্ষক প্ৰশিক্ষণ আৰু বিকাশৰ প্ৰসাৰ কৰা অপচন ডি শিক্ষা ব্যৱস্থাৰ বিষয় গৱেষণা অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ উন্নয়নশীল দেশসমূহক শিক্ষা প্ৰকল্পৰ বাবে অৰ্থৰ যোগান ধৰা অৰ্থাৎ ওয়াৰ্ল্ড বেংকে কি দিব পইচা দিব ধন দিব গতিকে টু প্ৰভাইড ফাইনেন্সিয়েল সাপোৰ্ট ফৰ এডুকেশ্যন প্ৰজেক্টছ ইন ডেভেলপিং কান্ট্ৰিজ এটা আমি ওয়াৰ্ল্ড বেংকৰ কথা কওঁতে আৰু এটা বস্তু আছে আমি জানিব লাগিব ইউনাইটেড নেশ্যন ইউএনৰ জন্ম হৈছিল 1945ত ঠিক আছে এই বস্তুটো আমি জানিব লাগিব ৰাষ্ট্ৰসংঘ তেনেকে আমি ৰাষ্ট্ৰসংঘ ৰিলেটেড কিছুমান অৰ্গানাইজেশ্যন জানিব লাগিব ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF তাৰো হেডকোৱাৰ্টাৰ আছে ওয়াশ্বিংটন ডিসি ওয়াশ্বিংটন ডিসিতে আছে আৰু যেটো ওয়াৰ্ল্ড বেংক আছে ওয়াৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ ওয়াশ্বিংটন ডিসিতে আছে আৰু এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব যেটো আমাৰ IMF আছে IMFৰ হেডকোৱাৰ্টাৰ ওয়াশ্বিংটন ডিসিত আছে তদুপৰিও আমাৰ যেটো আমাৰ ওয়াৰ্ল্ড বেংক আছে ওয়াৰ্ল্ড বেংকৰ এষ্টাব্লিছ হৈছিল 1944ত আৰু ইউনাইটেড নেশ্যন 1945 আৰু কেইটামান আমি ইউএনৰ কিছুমান অৰ্গানাইজেশ্যন আমি মনত ৰাখিব যেনেকৈ আমি ইউনেস্কো আমি মনত ৰাখিব লাগিব ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে পেৰিছত 1945 এষ্টাব্লিছ কৰা হৈছে তাৰপৰা
ইউনিচেফ আছে, ইউনিচেফৰ জন্ম হৈছিলে 1946 এষ্টাব্লিছ কৰা হৈছিলে আৰু ইয়াৰো হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক। কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন ৰিলেটেড প্ৰশ্ন অহা দেখা যায়। প্ৰচিড টু দ্য নেক্সট কুৱেশ্যন। প্ৰশ্ন লাগিছোঁ, কোনখন কমিটি বা কমিশ্যনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 গ্ৰহণ কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কস্তুৰীৰংগন কমিটি, অপশ্যন বি। আমি সকলোৱে জানোৱেই। পাছৰ প্ৰশ্নটো, 2025 চনৰ সাহিত্য একাডেমী বঁটা অসমীয়া ভাষাত কোনে লাভ কৰিছে? আমি জানো অসমীয়া ভাষাত কোনে লাভ কৰিছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দেৱব্ৰত দাস। তেওঁৰ কিতাপখনৰ নাম হৈছে কৰি খেলাৰ সাধু। তাৰপিছত আহিলে নাটো। নাটোৰ সম্পূৰ্ণ ৰূপ হ'ল কি? আমি জানিব লাগিব। অপশ্যনসমূহ দিয়াই আছে। অপশ্যন এ নৰ্থ আটলাণ্টিক ট্ৰেড অৰ্গেনাইজেশ্যন, অপশ্যন বি নৰ্থ আমেৰিকান ট্ৰিটি অৰ্গেনাইজেশ্যন, অপশ্যন চি নৰ্থ আটলাণ্টিক টেৰিটৰিয়েল অৰ্গেনাইজেশ্যন, অপশ্যন ডি হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, নাটো। এতিয়া নাটো বা নেটো কিছুমানে কয়, নাটোৰ জন্ম হৈছিলে 1949 আৰু ইয়াৰ বৰ্তমানৰ কিমানখন কাণ্ট্ৰি আছে বুলি ক'লে 32 মেম্বাৰ ইয়াৰ কাণ্ট্ৰি মেম্বাৰ হয়। গতিকে নেক্সট কুৱেশ্যন। আমাক প্ৰশ্নটো কৈছে, সংবিধানৰ কোনটো অংশই ভাৰতক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ এষ্টাব্লিছিং ইণ্ডিয়া এজ এ ৱেলফেয়াৰ ষ্টেট? আমি জানো ৱেলফেয়াৰ ষ্টেট হ'লে আমাৰ DPSP। অপশ্যনসমূহৰ ভিতৰত এইটো ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি। অপশ্যন ভিতৰত পাৰ্ট 4 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। পাছৰ প্ৰশ্নটো লাগিছোঁ যে শোণিতপুৰ জিলাৰ যিটো দ পৰ্বতীয়া ঐতিহাসিক স্মৃতি চিহ্ন কোন প্ৰাচীন ভাৰতীয় ৰাজবংশৰ প্ৰভাৱত নিৰ্মাণ কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুপ্তা। গুপ্তসকলৰ যিটো বংশ, ৰাজবংশ, তেওঁলোকৰ দ পৰ্বতীয়া নামেৰে যিটো আমাৰ শোণিতপুৰ, আণ্ডাৰ ইনফ্লুৱেঞ্চ অফ হুইচ ডাইনেষ্টি বুলি ক'লে গুপ্তা ডাইনেষ্টি। দ পৰ্বতীয়া এটা আৰ্কিঅলজিকেল মনুমেণ্ট আছে শোণিতপুৰ জিলাত। পাছৰ প্ৰশ্ন লাগিছোঁ, হিমালয় অঞ্চল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণ কি? এবং অপশ্যনসমূহ দিয়া আছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শিলাস্তৰ স্থানচ্যুতিয়ে শিলাবিন্যাসত ব্যাঘাত জন্মাইছে আৰু বিন্যাসটোক জটিল কৰি তুলিছে। ডিছপ্লেচমেণ্ট অফ ৰক লেয়াৰ্ছ হেজ ডিষ্টাৰ্ব দ্য এৰেঞ্জমেণ্ট অফ ৰকছ এণ্ড মেড অফ দ্য এৰেঞ্জমেণ্ট কমপ্লেক্স। অপশ্যনসমূহ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। পাছৰ প্ৰশ্ন লাগিছোঁ, সূৰ্যমুঠি এটা ষ্টেচু অফ ভেলুৰ ওপৰত মানে কাৰেক্ট অপশ্যনখিনি বাছি ল'ব দিছে। প্ৰথমটো কাৰেক্ট, কাৰণ এই যিটো মূৰ্তি আছিলে সেইটো 125 ফুট হয়, 150 দি আছে। 125 ফুট উচ্চতাৰ আছিলে, এটা ব্ৰঞ্জৰ ষ্টেচু আছিলে, যিটো নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিলে। ঔৰংজেবৰ দিনত তেওঁ বৰফুকন হিচাপে মোগলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিছে, শুদ্ধ। 3 নম্বৰ কথাটো হৈছে লাচিত বৰফুকন লিড দ্য আহোম ফৰ্চেছ ভিক্টৰী ইন দ্য বেটেল অফ চৰাইঘাট, এইটো শুদ্ধ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন আটাইকেইটা শুদ্ধ, গতিকে অপশ্যন এ 1, 2 and 3 কাৰেক্ট। পাছৰ প্ৰশ্ন আহিছোঁ, অসম বৈভৱ বঁটাৰ প্ৰথমবাৰ কাক দিয়া আছিলে? অসম বৈভৱ প্ৰথম দিয়া হৈছিলে ৰতন টাটাক। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু 2021 চনত পৰা দিয়া আছে, 21 চনতো মানে 22 চনত দিয়া হৈছিলে। ঠিক আছে, আৰু 24 চনৰ বঁটাটো 25 চনত দিছিলে আৰু ৰাণা প্ৰতাপ কলিতাই এই বঁটা পাবলৈ সক্ষম হৈছিলে। 24 চনৰ অসমীয়া ভাষাৰ উপৰি তলৰ কোনটো ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছিলে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাংলা বা বেংগলী। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অলপতে এটা নতুন প্ৰজাতিৰ কপৌফুল আৱিষ্কাৰ হৈছে? আচলতে প্ৰশ্নটো অলপ আধা হোৱা হ'ল। ইয়াৰ প্ৰশ্নটো আছিলে কপৌফুলৰ নাম আছিলে ক্ৰেপিডিয়াম আছামিকাম। এইটো কপৌফুলৰ নাম ক্ৰেপিডিয়াম আছামিকাম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিব্ৰু চৈখোৱা। পাছৰ প্ৰশ্ন লাগিছোঁ, মায়ংক চক্ৰৱৰ্তীৰ ওপৰত প্ৰশ্ন অহাৰ চান্স আছে। এইবাৰ ৰিচেণ্ট APSCটো আহিছে। তেওঁ কিমান সংখ্যক ভাৰতবৰ্ষৰ চেছ গ্ৰেণ্ড মাষ্টাৰ? 94th। আৰু অসম তথা আমাৰ নৰ্থ ইষ্টৰ তেখেত প্ৰথমগৰাকী। আৰু ভাৰতবৰ্ষৰ প্ৰথমগৰাকী বোলে আপোনালোকে কমেণ্টত এনচাৰটো দিয়াৰ দিব, ভাৰতৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ কোন হয় চেছৰ? পাছৰ প্ৰশ্ন আহিছোঁ, 17 নম্বৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব। হুইচ প্লেনেট ডজ নট হেভ এনি ছেটেলাইট? কোনটো টকাৰ কোনো উপগ্ৰহ নাই? 18 নম্বৰ প্ৰশ্ন দিছোঁ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোন সাগৰ বা মহাসাগৰত অৱস্থিত? অপশ্যনৰ মধ্যে শুদ্ধ উত্তৰ আছে বংগোপসাগৰ বা বে অফ বেংগল।
19 নম্বৰ প্ৰশ্নটো বৰাক নৈ উপনৈ কথা সুধিছে। অপশ্যন হৈছে সোৱণশিৰি। সোৱণশিৰিটো আমাৰ ক'ৰ হয় আমি জানোৱেই, ব্ৰহ্মপুত্ৰৰ হয়, আটাইতকৈ দীঘল উপনৈ। তাৰপিছত হৈছে অপশ্যন বি জীয়া ধনশিৰি, সেইটো হ'ব নোৱাৰে। বুঢ়ীদিহিং আমি জানোৱেই, বুঢ়ীদিহিং ক'ৰ হয়, ব্ৰহ্মপুত্ৰ। গতিকে অপশ্যন নম্বৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ধলেশ্বৰী। কুৱেশ্যন নম্বৰ 20, ধুবুৰী জিলাৰ আচাৰীকান্দি কি উদ্যোগৰ লগত জড়িত? আৰু এইটো প্ৰশ্ন আমাৰ এইটো কাৰণে ইম্পৰ্টেণ্ট, কাৰণ এইবাৰ যিটো আমাৰ আছে আজি ৰিপাব্লিক ডে, গণতন্ত্ৰ দিৱসৰ যিখিনি আমাৰ অসমক এই যিটো ধুবুৰী আচাৰীকান্দি যিখন গাঁৱৰ যে টেৰাকটা ইণ্ডাষ্ট্ৰী আমাৰ এইবাৰ তাত দেখুওৱা হৈছিলে ৰিপাব্লিক ডেত। নেক্সট কুৱেশ্যন 21 নম্বৰ হৈছে আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধ ক'ত আৰু কেতিয়া হৈছিলে? আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ইটাখুলিত হৈছিলে। অপশ্যন চি 1682। আৰু একেবাৰে আজি শেষৰটো প্ৰশ্ন, আমি কাইলৈ দুটা মক টেষ্ট আনিবলৈ চেষ্টা কৰিম, এটা মেথছ আৰু ৰিজনিঙৰ ওপৰত আৰু ছায়েন্সৰ ওপৰত। গতিকে আমাৰ সৈতে আপোনালোক জড়িত হৈ থাকিব। আজি শেষৰ প্ৰশ্নটো হৈছে দেশ এখনৰ জনমূৰি আয় হ'ল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুঠ ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই মুঠ জনসংখ্যা। টোটেল নেশ্যনেল ইনকমক যেতিয়া টোটেল পপুলেশ্যন আমি ডিভাইড কৰোঁ তেতিয়া আমি তাৰ কি পাম, এখন দেশৰ যিটো পাৰ কেপিটেল ইনকম সেইটো আমি পাম। আজিলৈ ইমানেই, ধন্যবাদ।